আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ হৈছে আমাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিম নকৰি একলাই আমাৰ ভিডিঅ'টো চাই থাকিব এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী শিক্ষাগুৰু যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষামন্ত্ৰী গৰাকীৰ লগত আজি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিলে আমাৰ শিক্ষা বিভাগক লৈ আমাৰ প্ৰতিটো শিক্ষক কৰ্মচাৰীৰ সন্থাৰ লগত আমাৰ শিক্ষামন্ত্ৰী গৰাকী আলোচনাত মিলিত হৈছিলে আৰু আমাৰ শিক্ষামন্ত্ৰী গৰাকী শিক্ষা বিভাগৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ লগত কোনটো সন্থাৰ লগত কি আলোচনা কৰিলে সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষামন্ত্ৰী গৰাকী ইয়াত উল্লেখ কৰিছে যে প্ৰথমতে তেখেতসকলে আলোচনাত মিলিত হৈছিলে সদৌ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্থাৰ লগত আৰু ইয়াৰ পাছতে তেখেতে আলোচনা কৰিছিলে সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ লগত আৰু ৩ নম্বৰত তেখেতসকলে আলোচনা কৰিছিলে সদৌ অসম বিএড মহাবিদ্যালয় আৰু অধ্যক্ষ আৰু শিক্ষক সন্থাৰ লগত আলোচনা কৰিছিলে আৰু ৩ নম্বৰত ৪ নম্বৰত আলোচনা কৰিছিলে যে সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ লগত আৰু ৫ নম্বৰত আলোচনা হৈছিলে আপোনাৰ সদৌ VTR ফাৰ্টিকিত নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক টিউটৰ শিক্ষক সন্থাৰ লগত আলোচনা হৈছিল ইয়াত আপোনাৰ ৫ নম্বৰ পইণ্টত ইয়াত লিখিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ইয়াত সদৌ অসম BTR ফাৰ্টিকিত আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ লগত তেখেতসকলৰ আলোচনা মিলিত হৈছিলে আৰু ৬ নম্বৰত কৈছে সদৌ অসম সৰ্বশিক্ষাত কৰ্মকৰ্তা টেট উত্তীৰ্ণ সন্থাৰ লগত আলোচনা হয় আৰু লাষ্টৰ শেষত কৈছে মানে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাৰ সমাজৰ লগত তেখেতসকলে আলোচনাত মিলিত হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু এই আলোচনাত তেখেতসকলে কি কি সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই বিষয়ে নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্ক্ৰীন কৰি একলাই আমাৰ ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত তেখেতে কি শ্বেয়াৰ কৰিছিলে ইয়াত কৈছে যে আজি জনতা ভৱনত ৰাইজৰ শৈক্ষিক ক্ষেত্ৰত জড়িত কেইবাটাও সংগঠনৰ প্ৰতিনিধিবৰ্গই মোক সাক্ষাৎ কৰি তেখেতসকলৰ সমস্যা তথা দাবীসমূহৰ বিষয়ে অৱগত কৰে আৰু ৰাইজৰ শিক্ষা ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে আমাৰ সহায় অব্যাহত আছে আৰু থাকিব আৰু এনে ক্ষেত্ৰত সংগঠনসমূহৰ দ্বাৰা উত্থাপিত বিষয়সমূহ আমি পৰ্যালোচনা সমাধানৰ সহায়ত অব্যাহত ৰাখিম বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু নিশ্চয়কৈ আমাৰ সদৌ অসম BTR যিসকল প্ৰাথমিক আৰু মধ্য ইংৰাজীৰ টিউটৰ শিক্ষক সন্থাই লগ কৰোঁতে তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰা মতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আগন্তুক যিখিনি বাজেট অধিৱেশন হ'ব সেই বাজেট অধিৱেশনতেই আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো তেখেতসকলৰ যিখিনি দৰমহা যিখিনি ফাৰিটুকি তেখেতসকলে পাই আছে সেইখিনি বৃদ্ধি কৰাৰ কথা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ সেই সন্থাক অলৰেডি মানে জনাইছে আৰু সেইমতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যদি আমাৰ কামবিলাক যদি কৰে বা টিউটৰ শিক্ষকসকলৰ কামবিলাক যদি কৰে তেনেহ'লে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি কিঞ্চিত পৰিমাণ হ'লেও এই বাজেট অধিৱেশনত হয়তো কিঞ্চিত পৰিমাণ হ'লেও সমস্যাৰ সমাধানৰ দিশে আগবাঢ়ি যাব আৰু সেয়া প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ BTR সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ লগত আলোচনাত মিলিত হোৱাৰ তেখেতসকলক কি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু কি কৈছিলে আৰু অলৰেডি আমাৰ BTR সন্থাৰ যিসকল বিষয়ববীয়া সেইখিনি কথা আমাক জানিবলৈ দিছে আৰু সেই মৰ্মে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অলৰেডি তেখেতসকলক আশ্বাস প্ৰদান কৰিছে বুলি কৈছে আৰু সেইমতে আগন্তুক যিখিনি বাজেট অধিৱেশন হ'ব সেই বাজেট অধিৱেশনতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাৰ কথা বা দৰমহা বৃদ্ধিৰ কথা তেখেতসকলক জানিবলৈ দিয়াৰ কথা উল্লেখ কৰিছে আৰু এয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ সমস্যাক লগ বাৰম্বাৰ মানে শিক্ষামন্ত্ৰীক লগ কৰি আছে কিন্তু শিক্ষামন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰি আছে কিন্তু আজি পৰ্যন্ত হয়তো আমাৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী আমাৰ সেই পাৰিকৃত যিসকল সদৌ অসম পাৰিকৃত যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাৰ বিষয়ববী আছে তেখেতসকলক লগ কৰাবলৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে লগ কৰা দিব পৰা নাই মুখ্যমন্ত্ৰীক আৰু কিন্তু শিক্ষামন্ত্ৰীয়ে যিদৰে বাৰম্বাৰকৈ আমাৰ সন্থাৰ বিষয়ববীয়াসকলক আমাৰ বিশেষকৈ আমাৰ টিউটৰ সন্থাৰ বিষয়ববীয়াসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰা মতে আগন্তুক যিখিনি বাজেট অধিৱেশন হ'ব ১৪ ফেব্ৰুৱাৰীৰ পৰা সেই বাজেট অধিৱেশনতেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিঞ্চিত পৰিমাণে হ'লেও ভাল খবৰ অহাৰ কথা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ইংগিত দিয়াৰ কথা তেখেতসকলে উল্লেখ কৰিছে আৰু সেইমতে যদি আহে তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউৰ কাৰণে সকলো কাৰণে ভাল খবৰ আৰু যদি নাহে তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই বছৰো হতাশাত ভুগিব লাগিব আৰু সেইবাবেই যাতে নেকি আগৰবাৰৰ দৰে যাতে নেকি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এইবাৰ নহওক আৰু সেই কামনা কৰি আমাৰ কেন্দ্ৰীয় কমিটিয়ে বাৰম্বাৰকৈ শিক্ষামন্ত্ৰীক লগ কৰি আছে আৰু সেইমতে হয়তো শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যে ১৪ ফেব্ৰুৱাৰীৰ পৰা যিখিনি বাজেট অধিৱেশন হ'ব সেই বাজেট অধিৱেশনতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে তেখেতসকলে দৰমহা বৃদ্ধিৰ বিষয়ে বিশেষকৈ চিন্তা
চিন্তা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু বৃদ্ধি কৰাৰ কথা তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ কথা আমাক সদায় জানিবলৈ দিয়ে আৰু সেই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ বা আমাৰ শিক্ষক কৰ্মচাৰী জানে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই